Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মই আলোচনা কৰিম জলকীয়া আৰু পটলৰ খেতি একেলগে আমি কেনেকৈ কৰিব পাৰো। অলৰেডি আজি মই পটলৰ গছৰ যেটো ঠাৰি লগাই দিব লাগে হিবিলাক লগাই দিলো। তো গছ এতিয়া ধৰক উঠিবৰ কাৰণে প্ৰস্তুতি ল'ব। গছ কিনো ডাঙৰ দিগল হৈ আছে হাইব্ৰিড জাতৰ পটল আৰু তাৰ লগতে মই জলকীয়া একেলগে দুই ধৰণৰ খেতি কৰিব পাৰিছো। তাৰ লগতে কি কৰিছো জলকীয়া গছৰ আজি মই যিখিনি খোটা লাগে মই খোটা অলৰেডি দি দিলো 1.5 বিঘা মাটিৰ খোটা আজি কাম সমাপ্ত কৰিলো। তো অহাকালি লেবাৰ মাতিছো অহাকালি মৰ্নিংত আহি কিনে লেবাৰ হতে তাৰমানে খেতি নিকানি কাম কৰি দিব। খেতিত ঘাঁহ হৈ আছে তাতে খেতিত ঘাঁহ বেছি হলে তাৰমানে খেতিত কি হ'ব পোকৰ আক্ৰমণটো অলপ বেছি হ'ব গছৰ পাতবিলাক ফুলি যাব। মই ইয়াত যি ধৰণৰ জলকীয়া লগাইছো A to Z কম কি ঔষধ কি সাৰ দিব লাগে A to Z কম কথা হল আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰিব আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে নিশ্চয় গম পাব যে চলি 81 জলকীয়া আৰু হাইব্ৰিড জাতৰ পটলৰ খেতি একেলগে আমি কি ধৰণে কি পন্থা কি পদ্ধতি মতে জৈৱিক বৈজ্ঞানিক পদ্ধতি মতে কৰিলে কেনেকুৱা ধৰণৰ উৎপাদন হ'ব এই কথাখিনি আজি এই ভিডিওটোৰ মাজেদি আপোনালোকৰ লগত মই শেয়াৰ কৰিবলৈ গৈ আছো। তাৰ আগতে কৈছো আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিয়ক যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিবাতিৰ ভিডিওৰ নটিফিকেশন অলৰেডি আপোনালোকে মাজে সময়ে পাই থাকে প্ৰত্যেক দিনা আপোনালোকে চাব পাৰে তাৰে কামনা কৰিলো। তো মই ইয়াত অলৰেডি 1.5 বিঘা মাটিৰ জলকীয়া আৰু হাইব্ৰিড জাতৰ পটলৰ খেতি কৰিছো। অলৰেডি মই 1 ট্ৰাক গোবৰ দি লৈছিলো এতিয়া দুটা এটাকৈ জলকীয়া গছত লাগিবলৈ আৰম্ভ কৰিছে। তো আপোনালোকে জলকীয়াৰ ধৰণ চালে আপোনালোকে নিশ্চয় গম পাব যে ইয়াত মই কি ধৰণৰ জলকীয়া এই খেতিটোত কৰিছো। তো মই এইটো খেতিত যেটো জলকীয়া কৰিছো এই জলকীয়াটোৰ নাম হল চলি 81 আৰু মই যেটো পটল লগাইছো এইটো হল হাইব্ৰিড জাতৰ পটল। এই হাইব্ৰিড জাতৰ পটল আৰু চলি 81 জলকীয়া আপোনালোকে যদি 1 পৰা 2 বিঘা মাটি আপোনালোকে খেতি কৰিব পাৰে তেনেহলে অন্তত আপোনালোকে 1 পৰা 1.5 বিঘা মাটিৰ পৰা 3 পৰা 4 লাখ টকা এটা ইনকাম কৰাৰ ভাল এটা ৰাস্তা বা সোর্স বিচাৰি পাব। তো আমাৰ অসমীয়া শিক্ষিত নিবনুৱাখিনিয়ে যাতে অযথা সময় নষ্ট নকৰে মোৰ দৰে যাতে আপোনালোকেও এনেকুৱা ধৰণৰ খেতিবাতিৰ লগত জড়িত হৈ থাকে খেতিবাতি কৰে আপোনালোকে যাতে অযথা সময় নষ্ট নকৰি অন্তত আমাৰ ধৰক চলিবৰ কাৰণে যেটো ৰাস্তা ভাল হেতু আপোনালোকে বিচাৰি লয়। তো বন্ধুসকল মই যিখিনি কথা কলো আপোনালোকে নিশ্চয় বুজিব পাৰিছে বা নিশ্চয় আপোনালোকক বুজাব পাৰিছো। তো এই চলি 81 জলকীয়া বা বেলেগ ধৰণৰ জলকীয়া যদি আপোনালোকৰ খেতিত লগাইছে বা পটলৰ চাং দিছে ভাল কথা আপোনালোকক মই অশেষ ধন্যবাদ জনাইছো। আপোনালোকে আজি যেটো ভিডিও চাই আছে এই ভিডিওটো কেৱল ইউটিউব চেনেলত নহয় মোৰ ফেসবুক পেজতো গৈ আপোনালোকে চাব পাৰিব। হাতিম আলিজ লাইফ পেজ আপোনালোকে ইউটিউবত বা ফেসবুকত সার্চ কৰিলে আপোনালোকে অলৰেডি পাই যাব। তো বন্ধুসকল মোৰ এটাই উদ্দেশ্য আমাৰ অসমীয়াখিনিয়ে যাতে আমাৰ অসমীয়া জাতিটো যাতে এই খেতিবাতিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে আমাৰ সময়খিনি যাতে সময়ৰ মূল্য যাতে আমি সময়ত দিব পাৰো যাতে সময় আমাৰ হাতৰ পৰা আঁতৰি যাব নোৱাৰে সময়ৰ কাম যাতে আমি সময়ত কৰো সময়মতে যাতে আমাৰ পইচা উপাৰ্জন কৰাৰ এটা ভাল ৰাস্তা বিচাৰি পাও তাৰে কামনা কৰো। তো বন্ধুসকল যিমান পাৰে মোৰ ভিডিও শেয়াৰ কৰিব যৰ পৰা চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছো। তো বন্ধুসকল এই খেতিত যাতে পোকে আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে মই আপোনালোকক ঔষধৰ কথা কৈ আছো। তো এই খেতি কৰিবৰ কাৰণে মাটি প্ৰথমতে নিৰ্বাচন কৰিব ওখ এঢলীয়া অম্লতা হিউমাসযুক্ত মাটি হলে আপোনালোকৰ জলকীয়া আৰু পটলৰ খেতিৰ বাবে বৰ উপযোগী। এই খেতিত পোকে বেছি আক্ৰমণ কৰিলে আপোনালোকে কি কৰিব সেমোডিস ঔষধ আপোনালোকে বেছি খেতিত স্প্ৰে কৰিব। তাৰ লগতে কি কৰিব মাটিত বেছিকৈ আপোনালোকে দানা ঔষধ সাৰ খটাব। তো এই খটালে কি হ'ব গছখিনি অতি সোনকালে ডাঙৰ দিগল হ'ব আৰু সময়ত খেতিৰ পৰা আমাৰ ফলন আমি আশা কৰিব পাৰো। তো ফলন যদি আমি খেতিত যদি আমি ঔষধ দানা এইবিলাক বেছিকৈ ইউজ নকৰো আমাৰ খেতিৰ পৰা ফলনৰ আশা কৰাও কিন্তু একেবাৰে মিছা হৈ যাব। তো বন্ধুসকল আপোনালোকে যদি কৰিছে কি ধৰণৰ খেতি কৰিছে আপোনালোকে মোক কমেন্ট কৰি আপোনালোকে জনাবৰ কাৰণে প্ৰস্তুতি ল'ব আৰু এটা কথা কৈছো আপোনালোকে যিমান পাৰে মোৰ ভিডিওটো শেয়াৰ কৰি দিব যাতে আপোনালোকৰ সহায়ৰ কামনাৰ কাৰণে বেলেগ বন্ধু বান্ধৱীও যাতে
এই ভিডিঅ'টো চাই এখেতেও যাতে এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী হয়। তো বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাওক, আপোনালোকেও নিজে খেতি কৰক আৰু খেতিত যেতিয়া দানা সিঁচিব 98 হিমক এচিড প্লাছ ফলিক এচিড দানাটো বেছি সিঁচিব। এই দানা কি কৰে গছত ফলনৰ বেছি ভাল এটা কাম কৰে। আৰু যদি আপোনালোকে ভাবিছে যে গছ অতি সোনকালে আমি ডাঙৰ দীঘল কৰাম, গছৰ পৰা বেছিকৈ আমি জলকীয়া গছৰ পৰা ডাল ওলাবৰ কাৰণে প্ৰস্তুতি ল'ম, তেনেহ'লে আপোনালোকে আগতীয়াকৈ কি কৰিব লাগিব, আপোনালোকে 95 যিটো দানা আছে সেই দানাটো আপোনালোকে আগতীয়াকৈ খেতিত ইউৰিয়া সাৰৰ লগত সিঁচি দিব। তো বন্ধুসকল এই পদ্ধতি মতে খেতি কৰক, সফল হ'বই। 1 বিঘা মাটিৰ পৰা এতিয়া মই কৈছোঁ কিমান জলকীয়া উৎপাদন কৰিব পাৰিব। মই যি পদ্ধতি মতে আপোনালোকক কৰিবলৈ কৈছোঁ সেই পদ্ধতি মতে যদি আপোনালোকে কৰিব পাৰে 1 বিঘা মাটিৰ পৰা অন্ততঃ 10 পৰা 12 কুইণ্টেল জলকীয়া উৎপাদন কৰিব পাৰিব। 1 কিলো জলকীয়াৰ দাম যদি 40 পৰা 50 টকা হয়, 10 পৰা 12 কুইণ্টেল জলকীয়াৰ দাম কিমান হ'ব আপোনালোকে ক্যালকুলেট মাৰি হিচাপ কৰি আপোনালোকে নিজে নিৰীক্ষণ কৰিব। তো হিচাপৰ তালিকাটো আপোনালোকৰ হাততে থাকিল, মই আৰু বিশেষ আলোচনা নকৰোঁ। মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।